হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে বাৰু বগৰী আচাৰ বনালেনে? আপোনালোকে কেনেকৈ বনালে জনাবচোন। আৰু ময়ো আজি কেনেকৈ বনালোঁ আপোনালোকৰ আগত দেখাব খুজিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। এয়া মছলা বেছি দিয়া নাই। জিৰা 1 চামুচ দিছোঁ, ধনিয়া 1 চামুচ, জলকীয়া 4টা আৰু কালজিৰা আধা চামুচ আৰু চফ 1 চামুচ। আৰু এয়া মোৰ দেৱৰাণীজনী ৰেডিমেড কৰি থৈ দিছে। তাই শুকুৱাই মেলি ধুনীয়াকৈ থৈ দিছে। মই খালি অকণমান ঠাৰিকেইটা গুচাই গুচাই ফালি দিলোঁ আৰু গুড় কাটি ল'লোঁ। আৰু এয়া 1 কেজিমান হয়কৈ নহয় নাজানো আৰু কিমান হ'ব। আৰু গুড় এইখিনি গোটেইখিনি দিয়া নাই, মই অলপ কমাই দিলোঁ। আৰু মছলাখিনি এনেকৈ অকণমান গৰম হোৱাৰ পিছত মিক্সিত গুড়ি কৰি ল'লোঁ। এফালে কেৰাহীত তেল অলপ দি লৈছোঁ, বেছিকৈ দিয়া নাই। তেলটো গৰম হোৱালৈ অলপ ৰখি লৈছোঁ আৰু পাঁচফোৰণ অকণমান দি দিছোঁ। তাৰ লগতে বগৰীখিনি দি দিলোঁ। মই মানে কি বগৰীখিনি দি লগে লগে লৰাবলৈ সময় নহ'লে, সেইকাৰণে তলত থকা বগৰী কেইটামান অকণমান জ্বলি গ'ল। জ্বলাখিনি মই গুচাই দিছোঁ। এনেকৈ তেলৰ লগত মিলাই নিমখ অকণমান দি লৰাই ল'লোঁ। ইয়াতে অকণমান জলকীয়া গুড়িও অকণমান দি দিছোঁ। তাৰপিছত ইয়াত গুড়খিনি দি দিলোঁ। মই মানে কি নিজে ভিডিঅ' কৰি কৰোঁ যে, সেইকাৰণে ডাইৰেক্টলি দেখাবলৈ দিগদাৰ হয়। আৰু ইয়াত গুড় দিয়াৰ পিছত মছলাখিনিও দি দিলোঁ। দি গেছটো কমাই লৰাই থাকিব আৰু মিলাই দিব। মিলাই গেছটো খালি কমাই থ'ব দেই। তাৰপাছত মই লগতে ভিনেগাৰ 2 চামুচ দি দিলোঁ। আৰু মছলা প্ৰথমতে অলপ দিলোঁ আৰু পিছত আৰু অলপ থাকি গৈছিলে, এইখিনিও দি দিলোঁ। এইখিনি ধুনীয়াকৈ মিলাই আৰু মই জালুকৰ গুড়ি অকণমানো 1 চামুচমান দি দিছোঁ। বেছি ডাঙৰ চামুচ নহয়, সৰু চামুচৰ 1 চামুচ। আৰু ইমানেই ধুনীয়া হৈছে নহয়, খাবলৈ বহুত ভাল লাগিছে। মই টেষ্ট কৰিলোঁ আৰু আপোনালোকেও এনেকৈ বনাই খাবচোন। আৰু কেনেকুৱা পালে আপোনালোকে এনেকৈ বনাই কেনেকুৱা পালে জনাবচোন। আৰু আপোনালোকৰ কি আচাৰ বনালে মোক কমেণ্ট বক্সত জনাব দেই। আৰু আজিলৈ আহিছোঁ, বাই।